এভৰিৱান ৱেলকাম টু ইকুইপাথলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটি ক্লাছলৈ আজি আমি সংক্ষিপ্তে আলোচনা কৰিম নেশ্যনেল এডুকেশ্যন পলিচিৰ বিষয়ে এই পলিচিখন কেতিয়া আহিছিল ইয়াৰ মূল বস্তুবোৰ যিসমূহ আপোনালোকে পৰীক্ষাৰ আগতে যে ৰিভিজন হিচাপে ল'ব পাৰে আৰু এই টপিকছখিনি বা এই মূল পইণ্ট কেইটা যদি আপোনালোকে এবাৰ পঢ়ি যায় তেন্তে তাৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ কুৱেশ্যনছে আপোনালোকে সলভ কৰিব পাৰিব মূল টপিকখিনি মূল কিৱৰ্ডছৰ ওপৰত আমি কথা পাতিম তাৰপিছত মই আপোনালোকক দেখুৱাম যে তেনেকুৱা কিৱৰ্ডছ থকা কুৱেশ্যনছসমূহ আপোনালোকে কেনেকৈ ইজিলি ল'ব পাৰিব ঠিক আছে গতিকে পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো চ' প্ৰথমতে আমি চাওঁ দুটামান ফেকচুৱেল বস্তু চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিখন কমিটি ড্ৰাফ্টৰ ক্ষেত্ৰত ইয়াতে আমাৰ কমিটিৰ নাম মেনশ্যন কৰিছে এই কমিটিটো মনত ৰাখিব লাগিব আমি সকলোৱে এই কমিটিখন মানে হেড কৰিছিল বাই ডক্টৰ কে কস্তুৰী ৰঞ্জন ঠিক আছে চ' তেখেতে এই কমিটিখন হেড কৰিছিল অৰ্থাৎ ডক্টৰ কে কস্তুৰী ৰঞ্জনৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা 2020 কমিটিয়ে এই নীতিৰ পৰামৰ্শ আগবঢ়াইছিল এতিয়া এই যিখন কমিটি আপোনালোকে দেখিবলৈ পাইছে বৰ্ডতো এই কমিটিখন ফৰ্ম কোনে কৰিছিল দ্য মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট যাৰ নামটো কি কৰি দিয়া গ'ল যেতিয়া এই খচৰাখন প্ৰস্তুত কৰি ফাইনেল কপিলৈকে আহিল ইয়াৰ নামটো বেচিকেলি সলনি কৰি দিয়া গ'ল ঠিক আছে তাৰপিছত এই যিখন পলিচি আছে পলিচিখন সাবমিট কৰিছে নিজৰ ৰিপৰ্ট অন মে 31st 2019ত কমিটিয়ে নিজৰ কি কৰিছে যেটো ফাইনেল ৰিপৰ্ট আছে মানে যেটো ৰিপৰ্ট আছিলে এটো কি কৰিছিল বেসিক্যালি প্ৰেজেন্ট কৰিছিল গতিকে ইয়াতে আপোনালোকে মনত ৰাখিব যিখন কমিটি আছিল তাৰ অধ্যক্ষ কোন আছিল খচৰাখনৰ অধ্যক্ষ কোন আছিল তাৰ পিছত কোনটো মিনিষ্ট্ৰীয়ে কমিটিখন ফৰ্ম কৰিছিল আৰু পলিচি কোনটো ডেটত সাবমিট কৰিছে ঠিক আছে এইকেইটা ডেট আপোনালোকে মনত ৰখাটো খুব বেছি প্ৰয়োজনীয় এইটা ফেকচুৱেল বস্তু মনত ৰাখিব বুজিবলগীয়া খুব এটা বেছি নাই বুজিবলগীয়া বস্তু আমাৰ ইয়াত আছে যেটো আমি এমএইচআৰডি পঢ়িলো ইয়াৰ আগৰ স্লাইডখনত সেইটোৰ নামটো সলনি কৰি কি দিয়া গ'ল এতিয়া ৰিনেম কৰা গৈছে এডুকেশ্যন মিনিষ্ট্ৰী হিচাপে এতিয়া এই যিখন পলিচি আছে এই পলিচিখনত আমি আগৰ কিছুমান এডুকেশ্যন পলিচিৰ ৱৰ্ড ইনক্লুড হৈ থকা দেখিবলৈ পাওঁ যেনেকৈ এই পলিচিখনেও কিহত ফ'কাছ কৰিছে হলিষ্টিক ডেভেলপমেণ্ট অফ আ চাইল্ডত ফ'কাছ কৰিছে হলিষ্টিক ডেভেলপমেণ্ট অফ আ চাইল্ড মানে অল ৰাউণ্ড ডেভেলপমেণ্ট অফ আ চাইল্ড ঠিক আছে অৰ্থাৎ এটা শিশুৰ আমি অকল শাৰীৰিক মানসিক ইমোচনেলি মানে গোটেই ফালৰে পৰা আমি কিদৰে উন্নয়ন কৰিব পাৰো বা উন্নত কৰিব পাৰো তাৰ প্ৰতি মনোযোগ দিছে এই নিউ এডুকেশ্যন পলিচি ইয়াৰ লগতে ডেভেলপমেণ্ট ইন অল আসপেক্টছ বুলি ক'ব পাৰে অৰ্থাৎ প্ৰতিটো ক্ষেত্ৰৰ পৰা প্ৰতিটো দিশৰ পৰা যাতে আমি এটা ল'ৰা ছোৱালীক কি কৰিব পাৰো এটা শিশুক আমি কি কৰিব পাৰো বেসিক্যালি ডেভেলপমেণ্ট কৰিব পাৰো অৰ্থাৎ ইয়াতে বেসিক্যালি স্কিলফুল এডুকেশ্যন এণ্ড স্কিলফুল পাৰপাছ অফ আ চাইল্ডৰ প্ৰতি বেছি ফ'কাছ দিছিল বৰ্তমান সময়ত নিবনুৱা সমস্যা কিমান গতিত বৃদ্ধি পাই আছে আমি সকলোৱে দেখিছো গতিকে ইয়াৰ পৰা উপশম ঘটাবৰ বাবে সবতকে প্ৰয়োজনীয় বস্তুটো কি যাতে আমি স্কিল ওয়াইজ কি কৰিব পাৰো স্কিলফুল বনাব পাৰো যেতিয়া স্কিল লেবাৰ থাকিব তেতিয়া তেওঁলোকে নিজে নিজৰ সুযোগ আৰু সুবিধাসমূহ কি কৰি ল'ব পাৰিব সৃষ্টি কৰি ল'ব পাৰিব বা তেনেকুৱা ফিল্ডসমূহ চুজ কৰিব পাৰিব গতিকে প্ৰেক্টিকেবিলিটিৰ ওপৰত বেছি ফ'কাছ কৰিছে যাতে অল ৰাউণ্ড ডেভেলপমেণ্ট আমি চাইল্ডৰ কৰিব পাৰো ইয়াৰোপৰি ই ফ'কাছ কৰিছিল ক্ৰিটিকেল থিংকিঙৰ এতিয়া যেতিয়া ক্ৰিটিকেল থিংকিং ইনোভেশ্যন ইউজিং টেকনলজি এণ্ড ফ্লেক্সিবিলিটিৰ কথা আহিব এইকেইটাৰ ক্ষেত্ৰত এটা ৱৰ্ড ইউজ কৰা গৈছে এইকেইটা কোৱা গৈছে আপোনাৰ মানে 21শ শতিকাৰ ঠিক আছে 21st চেঞ্চুৰীৰ টিচিং টেকনিক্স বা মেথড বুলি কোৱা গৈছে বা এনেকৈ ক'ব পাৰে যে 21st চেঞ্চুৰীৰ কিছুমান কি বুলি কৈছে পদ্ধতি বুলি কৈছে বা কোৱালিটিজ বুলি কৈছে যিবোৰ আমি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইউজ কৰিম বা আমি সেইবোৰ ইউজ কৰি কিনে নিজৰ পাঠ্যক্ৰমটো প্ৰস্তুত কৰিম ঠিক আছে ইয়াৰ তলতো আছে আপোনালোকে দেখা পাব বাৰু ইয়াতে কি কৈছে ফ'কাছেছ অন ক্ৰিটিকেল থিংকিং বুলি যেতিয়া কোৱা যাব ক্ৰিটিকেল থিংকিং ইণ্ডিকেটছ যে আপুনি জটিলভাৱে কোনোবা এটা বস্তুৰ কিমান মাল্টিপল সলিউশনছ উলিয়াব পাৰে লেটছ সে এটা আপোনাক প্ৰবলেম দিয়া গৈছে আৰু আপোনাক কোৱা গৈছে যে প্ৰবলেমটো এটা সলিউশন উলিয়াব এতিয়া সেই সলিউশনটো আপুনি অকল এনেকুৱাই উলিয়াইছে যে সাপোজ তাৰ এটা ৱেহে উলিয়াইছে তাৰ দুটা তিনিটা ৱে আপুনি উলিয়াব পৰা নাই ঠিক আছে কিন্তু যেতিয়া আপুনি সেইটো ইভালুৱেট কৰি আপোনাৰ নিজৰ ইনফৰমেশ্যন কিবা এড কৰিব পাৰিছে তাৰ মাল্টিপল অল্টাৰনেটিভছ উলিয়াব পাৰিছে বা তাক আপুনি নিজাকে কি কৰিছে নিজা নতুন ইনফৰমেশ্যন এড কৰিছে বা তাৰ মানে কি এপ্লাই কৰিলে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হ'ব এইবোৰ উনুকিয়াব পাৰিছে তেন্তে সেইটোক ইয়াতে কি বুলি কৈছে ক্ৰিটিকেল থিংকিং বুলি কৈছে ক্ৰিটিকেলি আপুনি কিমান লেভেললৈকে তাক ভাবিব পাৰিছে বা কিমান বস্তু এড কৰিব পাৰিছে এনেকুৱা ধৰণৰ বস্তুবোৰ আমি ষ্টুডেণ্টৰ মাজত কি কৰিম এনকাৰেজ কৰিম বা ডেভেলপ কৰিব ট্ৰাই কৰিম বিং আ টিচাৰ তাৰোপৰি কৈছে ইনোভেশ্যন এতিয়া বৰ্তমান যিটো ট্ৰেডিশ্যনেল মেথড আছিল আমাৰ তাৰ বিপৰীতে ইনোভেশ্যনত ফ'কাছ কৰিব কৈছে ইনোভেশ্যন বুলি ক'লে
মানে আমি টেকনলজি কেতিয়াও কি কৰিব নোৱাৰো, টেকনলজিক আমি কেতিয়াও এৰাই চলিব নোৱাৰো। গতিকে নিউ এডুকেশ্যন পলিচি টেকনলজিকেলি যাতে আমি কি হ'ব পাৰো, এক্টিভ হ'ব পাৰো, টিচাৰ্ছ খিনি, স্কুল অলছো, চ' সেইবোৰৰ প্ৰতি ফ'কাছ কৰিছিল। যেনেকে বৰ্তমান সময়ত মই আপোনালোকক পঢ়াই আছো, আপোনালোকে মানে কি ক্লাছটোৰ বস্তুখিনি কমেণ্ট বক্সত জনাইছে। গতিকে এইটো আমি ডিজিটেল টিচিং বুলি ক'ব পাৰো। গতিকে এনেকুৱাকে দেখাইছে যে এই ইন'ভেশ্যনছবোৰ, যেনেকে ধৰি ললো যে আপুনি কিবা এটা ক্লাছ কৰি আছে, ঠিক আছে, বা আপুনি কোনোবা এটা বস্তু ৰেকৰ্ড কৰিছে বা বুজাব ট্ৰাই কৰিছে, তাত আপুনি ইউটিউবৰ কিবা কণ্টেণ্ট, গুগলৰ কিবা কণ্টেণ্ট, এনেকুৱা টেকনলজিছবোৰ ইউজ কৰি, 3D মেপছ, ঠিক আছে, এনেকুৱা বস্তুবোৰ ইউজ কৰি আপুনি বুজাবলৈ চেষ্টা কৰিব। তাৰ ফলত কি হ'ব, তাৰ ফলত ল'ৰা-ছোৱালীয়ে কোনোবা এটা বস্তু ইজিলি কেটচ কৰিব পাৰিব, তাক ৰিটেইন কৰিব পাৰিব। গতিকে টেকনলজি ইউজ কৰক। বা ইয়াতে কৈছে ফ্লেক্সিবিলিটি, মানে আমাৰ যিটো কাৰিকুলাম থাকিব, সেইটো কেতিয়াও ৰিজিড কাৰিকুলাম হ'ব নোৱাৰে, এইটো ফ্লেক্সিবল কাৰিকুলাম হ'ব লাগিব। ৰিজিড এণ্ড ফ্লেক্সিবিলিটিৰ কি পাৰ্থক্য আছে? নিউ এডপশ্যন, নতুন নতুন যেতিয়া বস্তু আহিব, তেতিয়া তাক আপুনি নিজৰ কাৰিকুলামৰ ভিতৰত এডপ্ট কৰিব, সেইবোৰ চেঞ্জ কৰিব, সময় উপযোগী আৰু পৰিৱেশ উপযোগী বনাব, আৰু সেইটো ল'ৰা-ছোৱালীৰ মাজত প্ৰেজেন্ট কৰিব ট্ৰাই কৰিব। যেতিয়া ৰিজিড হ'ব, তাত আপুনি কোনো ধৰণৰ চেঞ্জেছ কৰিব নোৱাৰে। গতিকে তাত কিবা পৰিৱৰ্তন আহিলেও তাক আপুনি তেনেভাৱে গ্ৰহণ কৰিব লাগিব, যেনেভাৱে আছে, নহয় জানো? তাক আপুনি কেতিয়াও চেঞ্জ কৰিব নোৱাৰে নিজৰ হিচাপত, অৰ্থাৎ তাত নতুন বস্তু কেতিয়াও এড কৰিব নোৱাৰে, নতুনত্ব আনিব নোৱাৰে। গতিকে আগৰ আমাৰ যিবোৰ কাৰিকুলাম আছিল, আপুনি মই যিবোৰ স্কুলত পঢ়ি আহিছো, সেইবোৰ ৰিজিড কাৰিকুলাম আছিল। সেইবোৰত চেঞ্জেছ আমি খুব কমকে দেখিবলৈ পাইছো। যিটো বস্তু আমাৰ মা-দেউতাহঁতে পঢ়ি আহিছে, সেই একেটা বস্তুকে আপোনালোকে চাব 10-15 বছৰ পিছতো একেটা বস্তুকে পঢ়ি থকা গৈছিল। যেনেকে এটা এক্সাম্পল দিছো, যিটো চিলেবাছ মই ক্লাছ 11-12ত পঢ়িছিলো কমাৰ্চৰ ক্ষেত্ৰত, সেই একেটা চিলেবাছকে মই কি দেখিবলৈ পাইছো, মই যেতিয়া ষ্টুডেণ্ট পঢ়াইছো আজি 3 বছৰ আগলৈকে, সেই একেটা চিলেবাছে আছিল। আজি লাষ্ট 2 ইয়াৰ্ছ, দুটা বেচৰ আগতহে মানে কি আমাৰ যিটো হাই ছেকেণ্ডাৰী বৰ্ড আছে, তেওঁলোকে চিলেবাছ চেঞ্জ কৰি নতুন বস্তু এড কৰিছে। গতিকে এইটো ৰিজিডিটি হ'ল নে নহ'ল, যে কেতিয়াৰ পৰা একেটা বস্তুকে চলি আহিছে। ফ্লেক্সিবল কেতিয়া হ'ব, যেতিয়া তাত নতুন বস্তু এড কৰিব পাৰিছে আপুনি। যদি আপুনি অনলাইন ট্ৰেডিঙৰ কথা এড কৰিব পৰা নাই, তেন্তে সেইটো আমি এটা ৰিজিড চিলেবাছ বুলি ক'ম। কাৰণ নিউ চিলেবাছত, ফ্লেক্সিবল চিষ্টেমত আপুনি অনলাইন ট্ৰেডিঙৰ বিষয়ে বা তাৰ যিবোৰ এডভান্টেজ, ডিছএডভান্টেজ, তাৰ বিষয়ে উল্লেখ কৰিব লাগিব। এইটো হৈছে ৰিজিড চিলেবাছ এণ্ড ফ্লেক্সিবল চিলেবাছৰ মাজত ডিফাৰেঞ্চ, ঠিক আছে। ইয়াৰ পিছত এইটো পলিচিত বাৰে বাৰে ফ'কাছ কৰা গৈছে 360 ডিগ্ৰী এপ্ৰাইজেল এছেছমেণ্টক। চ' এতিয়া 360 ডিগ্ৰী এছেছমেণ্টত আপোনাৰ কি থাকিব? টিচাৰ এছেছমেণ্ট, পিৰ এছেছমেণ্ট এণ্ড চেল্ফ এছেছমেণ্ট, মানে নিজৰ আপুনি মূল্যাংকন কৰিব, ইয়াৰ লগতে সমনীয়াৰ সৈতে মূল্যাংকন বা শিক্ষকৰ মূল্যাংকন, এই তিনিটা আসপেক্টৰ আপোনাৰ 360 ডিগ্ৰী এছেছমেণ্টত ইনক্লুড কৰিছে। এটা 360 ডিগ্ৰী এপ্ৰাইজেল বুলিও থাকে, যেতিয়া এটা কৰ্পৰেট কোম্পানীত আপোনাৰ এমপ্লয়ীজনে মানে কাম কৰে, তেওঁ 360 ডিগ্ৰী, অৰ্থাৎ গোটেইবোৰ, ঠিক আছে, মানে আপোনাৰ মূৰৰ পৰা ভৰিলৈকে বুলি ক'ব পাৰে, হিজ পাৰ্চনেল, প্ৰফেচনেল, চব লাইফৰ এনালিচিছ কৰি মানে এটা আপোনাৰ এপ্ৰাইজেল উলিয়াই, এপ্ৰাইজেল মানে মূল্যাংকন উলিয়াই, ঠিক আছে। ঠিক একেটা বস্তুৱে ইয়াতে কৈছে যে ইয়াতে অকল নট অনলি আমি ষ্টুডেণ্টৰে মানে এছেছমেণ্ট কৰিম তেনেকুৱা নহয়, টিচাৰো থাকিব ইয়াতে, আৰু ইয়াতে চেল্ফ এছেছমেণ্টো থাকিব। এইটোৰ ক্ষেত্ৰত ইয়াতে কি বুলি কৈছে? 360 আপোনাৰ এছেছমেণ্ট বুলি কৈছে। এই 360 যিটো এছেছমেণ্ট আছে, চ' 360 ডিগ্ৰীৰ ক্ষেত্ৰত এটা আপোনাৰ বডিও বনোৱা গৈছে, আৰু এই বডিটোৰ নাম কি হৈছে? পৰখ, ঠিক আছে। চ' P stands for performance, A stands for assessment, তাৰপিছত ইয়াতে চাব R stands for review, A stands for analysis of knowledge, K stands for means knowledge, and H stands for the holistic development. Performance, assessment, review, and analysis of knowledge for holistic development, এইটো হৈছে ইয়াৰ ফুল ফৰ্মটো। গতিকে এই বডিটোৰ নাম আৰু ইয়াৰ ফুল ফৰ্মৰ নামটো আপোনালোকে ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব, যাতে কেতিয়াবা আপোনালোকক পেপাৰত ইয়াৰ ফুল ফৰ্মটো সুধিব পাৰে। প্ৰায় ফুল ফৰ্মবোৰ সুধি থাকে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ইয়াৰ ফুল ফৰ্মটো এলং চাইড আপোনালোকে মন কৰিব, ঠিক আছে। এতিয়া এই যিটো আমি দেখিছো এটা নতুন বডিৰ কথা মই ইতিমধ্যে যিটো উল্লেখ কৰিলো, পৰখৰ কথা। চ' ইয়াতে কি কৈছে? পৰখ ইজ দ্য ইকুইটি এণ্ড এক্সেলেণ্ট ইন এছেছমেণ্ট। চ' এছেছমেণ্টৰ ক্ষেত্ৰত যিটো 360 এছেছমেণ্টৰ কথা আমি পাতি আছিলো, ইয়াৰ মেইনলি এইম আৰু বেনিফিটৰ বিষয়তে উল্লেখ কৰিছে। এইম কি হয়? ইয়াতে অটনমাছ বডি হ'ব, যোনে টেকনিকেল ফ্ৰেমৱৰ্ক প্ৰভাইড কৰিব এছেছমেণ্টৰ ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত। তাৰপিছত কৈছে লাৰ্ণিং ইণ্টিগ্ৰিটি এণ্ড ট্ৰান্সপাৰেঞ্চি টু দ্য এছেছমেণ্ট। যিকোনো এছেছমেণ্টত ট্ৰান্সপাৰেণ্ট হোৱাটো, মানে সকলো তথ্য আপোনাৰ মুকলিকে প্ৰেজেণ্ট কৰাটো খুব ইম্পৰ্টেণ্ট। গতিকে ইয়াতে কি কৈছে? ট্ৰান্সপাৰেণ্ট হ'ব, ইণ্টিগ্ৰিটি হ'ব, এণ্ড টেকনলজিকেল ফ্ৰেমৱৰ্ক হ'ব বুলি কৈছে। মানে ইয়াতে পেন পেপাৰৰ জেগাত টেকনলজিকেলি আপগ্ৰেডেড ফ্ৰেমৱৰ্ক হ'ব বুলি কৈছে, ঠিক আছে। তাৰপিছত কৈছে ইয়াতে এনহেন্সিং ষ্টুডেণ্ট কেপেবিলিটিজ থ্ৰু দ্য একাডেমিক, মেনেজেৰিয়েল, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড টেকনলজিকেল ইণ্টাৰভেনশ্যন
to encourage innovation and out of box thinking. যেনেকে মই বাৰে বাৰে কৈছো critical thinking, it indicates the out of box thinking. ঠিক আছে, মানে কি কৈছে যে আপুনি in general যাৰ এটা ways উলিয়াব পাৰিছে, এতিয়া আপুনি evaluate কৰি কৰি তাৰ 3-4টা multiple ways and alternatives উলিয়াব পাৰিছে. So basically এই যেটো body আছে, bodyটোৱে কি assess কৰিব, এই bodyটো assess কৰিব ষ্টুডেন্টৰ যিবোৰ academic and managerial abilities থাকে তাক enhance কৰিব try কৰিব along with technological intervention. তাত টেকনলজি এড কৰি কিনে মেইন এলিমেন্টটো কি এড কৰিছে, টেকনলজি এড কৰি কিনে যাতে ষ্টুডেন্টৰ ইনোভেশনত আমি কি কৰিব পাৰো, মনোযোগ দিব পাৰো। ঠিক আছে, তাৰপিছত কৈছে ইয়াৰ লগতে সাইন্টিফিক এসেসমেন্টৰ মানে ষ্টেণ্ডাৰ্ডাইজ এণ্ড সাইন্টিফিক এসেসমেন্ট দিব। বোৰ্ডে নিজৰ হিচাপত, স্কুলে ভাল পালে স্কুলৰ হিচাপত নহব, এটা ষ্টেণ্ডাৰ্ডাইজ ইউনিফৰ্ম আৰু এটা কি থাকিব, সাইন্টিফিক বেস এসেসমেন্ট থাকিব, যাৰ পৰা আমি ইজিলি কিছুমান স্পেচিফিক ইনফৰমেশন ড্ৰ কৰিব পাৰিম। যেতিয়া সাইন্টিফিক ইনফৰমেশন নহয়, সাইন্টিফিক বেস নহয় কিনে সাবজেক্টিভ অৰিয়েন্টেড হ'ব, তেতিয়া তাৰ পৰা এটা বায়াস এসেসমেন্ট উলিয়াব পাৰে। গতিকে বায়াস যাতে নহয়, আমি এটা ফ্ৰুটফুল আৰু ভাল এসেসমেন্ট এটা উলিয়াব পাৰো, তাৰ কাৰণে সাইন্টিফিক বেস এপ্ৰোচ খিনি টেকনলজিকেল এক্সপাৰ্টাইজৰ লগত লোৱা হ'ব বুলি কৈছে, আৰু এইটোৱে হৈছে এই বডিটোৰ মেইন এইমছ এণ্ড বেনিফিটছ। মনত থাকিব। সো এইখিনি আছিল মেইন যিখিনি বস্তু আপোনালোকে মন কৰিবলগীয়া। ইয়াৰ পিছত আমাৰ আহিব ষ্ট্ৰাকচাৰেল চেঞ্জেছ। এতিয়া চবে এইটো বস্তুৱে পঢ়ি যায়, বাকীখিনি পঢ়ি নাযায়। সো বাকীখিনি মই আগত এটাচ কৰি এইটো পিছফালে আনিছো। সো ষ্ট্ৰাকচাৰেল চেঞ্জেছত আমি কি দেখিছো, সো আৰ্লিয়াৰ আমাৰ 10 বছৰৰ এই যিটো আছিল, মানে এই যিটো গেপ আছিল, এই গেপটো ইয়াতে আমাৰ মানে প্ৰথমতে আমাৰ যিটো অংগনবাদী বা প্লে স্কুল আছিল, দে আৰ লাইক ইগনোৰেবল কনচেপ্টত আছিল। কিন্তু নিউ এডুকেশ্যন পলিচিত এইখিনিত আমাৰ কি কৰা গ'ল, নিউ ষ্ট্ৰাকচাৰত এই গোটেইখিনি বস্তু এডাপ্ট কৰি নিউলি মডিফাইড কৰা গৈছে। গতিকে এতিয়া প্ৰথম এই যিটো ষ্টেজ আপোনালোকে তলত দেখিবলৈ পাইছে, এই ষ্টেজটো হ'ব আপোনাৰ ফাউণ্ডেশ্যন ষ্টেজ। ঠিক আছে, ফাউণ্ডেশ্যন ষ্টেজটো আৰু এই ষ্ট্ৰাকচাৰটো, এই গোটেই ষ্ট্ৰাকচাৰটো আপোনাৰ হৈছে 5+3+3+4 লৈকে। ঠিক আছে, ইয়াৰে 3 years ইন অংগনবাদী বা প্ৰি স্কুল হ'ব আপোনালোকৰ, আৰু 12 বছৰ আপোনাৰ কিহত থাকিব, স্কুলত থাকিব। গতিকে একেবাৰে তলৰ ষ্টেজটো হৈছে আপোনাৰ ফাউণ্ডেশ্যন ষ্টেজ। ফাউণ্ডেশ্যন ষ্টেজত বেচিকেলি প্লে এক্টিভিটি বেছড লাৰ্ণিং হ'ব, মানে যিটো আমাৰ প্লে ৱে মেথড, শিকি কিনে আপোনাৰ খেলি ধুলি যাতে ল'ৰা ছোৱালী শিকিব পাৰে তাৰ প্ৰতি ফ'কাছ কৰিব। ইয়াতে ল'ৰা ছোৱালীৰ বস্তুবোৰত এনেকে ফ'কাছ কৰা নাই যে তেওঁলোকে বহুত কিবা ক্ৰিটিকেল বস্তু শিকিব লাগে, যাতে খেলা ধূলাৰ মাজেৰে তেওঁলোকে নিজৰ শিক্ষা জীৱনটো আৰম্ভণি কৰিব পাৰে, বস্তুবোৰ শিকিব পাৰে, তাৰ প্ৰতি ফাউণ্ডেশ্যন ষ্টেজটোৱে ফ'কাছ কৰিব। ঠিক আছে, এইটো থাকিল আপোনাৰ। নেক্সট হ'ল আপোনাৰ প্ৰিপেৰেটৰী ষ্টেজ। প্ৰিপেৰেটৰী ষ্টেজৰ ক্ষেত্ৰত ইয়াতে কি কৈছে, প্লে, ডিস্কভাৰী, তাৰপিছত কৈছে এক্টিভিটি বেছড এণ্ড ইণ্টাৰেক্টিভ ক্লাছৰুম লাৰ্ণিং। ইয়াতে এটা বস্তু এড কৰিছে, ডেট ইজ ইয়ৰ ইণ্টাৰেক্টিভ। ঠিক আছে, ইণ্টাৰেক্টিভ ক্লাছৰুম লাৰ্ণিং বুলি কোৱাৰ লগে লগে ইণ্টাৰেক্টিভ মানে হৈছে যে ইজনে সিজনৰ লগত ইণ্টাৰেকশ্যন কৰি, মানে ইয়াতে কমিউনিকেশ্যন, প্ৰপাৰ কমিউনিকেশ্যনৰ কথা কোৱা গৈছে। ইয়াতে টিচাৰ ষ্টুডেণ্টৰ মাজত ইণ্টাৰেকশ্যনৰ কথা কৈছে, বা পিৰ ইণ্টাৰেকশ্যনৰ কথা কৈছে, অৰ্থাৎ প্ৰপাৰ বেছ অফ কমিউনিকেশ্যন বিল্ড আপ হ'ব, যাৰ জৰিয়তে তেওঁলোকে শিকিব। তাৰপিছত কৈছে মিডল ষ্টেজত আপোনাৰ বেচিকেলি এক্সপেৰিমেণ্টেল লাৰ্ণিং হ'ব, সায়েন্স, মেথামেটিক্স, ছচিয়েল সায়েন্সত য'ত আপুনি এক্সপেৰিমেণ্ট কৰিব, ট্ৰায়েল এণ্ড এৰৰ। ঠিক আছে, য'ত আপুনি এক্সপেৰিমেণ্ট কৰিব, এক্সপেৰিমেণ্টৰ ফলত আপুনি নতুন বস্তু শিকিবলৈ পাব, প্ৰিভিয়াছৰ লগত আপুনি নিউ ইনফৰমেশ্যন এড আপ কৰিব পাৰিব। তাৰ ওপৰৰ ষ্টেজটো হ'ব আপোনাৰ ছেকেণ্ডাৰী ষ্টেজ। ছেকেণ্ডাৰী ষ্টেজত আপোনাৰ গ্ৰেটাৰ ফ্লেক্সিবিলিটি দিছে। ঠিক আছে, ইয়াতে গ্ৰেটাৰ ফ্লেক্সিবিলিটি দিছে। ইয়াতে কৈছিলে বেচিকেলি যে আপুনি যদি মেথছ পঢ়িব বিচাৰিছে, এইটো মেণ্ডেটৰী নহয় যে আপুনি সায়েন্স ষ্ট্ৰীমৰ পৰাই বিলং কৰিব লাগিব। ঠিক আছে, চ' এই ষ্টেজটোত আমি গ্ৰেটাৰ ফ্লেক্সিবিলিটি দেখিবলৈ পাইছো। এই ষ্টেজটোত আমি দেখিবলৈ পাইছো গ্ৰেটাৰ ক্ৰিটিকেল থিংকিং এণ্ড ষ্টুডেণ্ট চইচ অফ চাবজেক্ট। এইটো ভেৰি ইম্পৰ্টেণ্ট, যিটো মই মাত্ৰ এক্সাম্পল দিলো আপোনালোকক, যে চাবজেক্ট কিহৰ ওপৰত বেছ হ'ব, ষ্টুডেণ্টৰ চইচৰ ওপৰত চাবজেক্ট বেছ হ'ব। গতিকে এইকেইটা আছিল আমাৰ ফাউণ্ডেশ্যন ষ্টেজ, প্ৰিপেৰেটৰী ষ্টেজ, মিডল এজ এণ্ড ছেকেণ্ডাৰী এজ। চ' ফাউণ্ডেশ্যন ষ্টেজৰ 3 years আপোনালোকৰ থাকিব। ইয়াতে মই আঁতৰি দিছো, চাই ল'ব পাৰে, অংগনবাদী স্কুল। ঠিক আছে, বা প্ৰি স্কুল, তাৰ ওপৰত 2 years আপোনালোকৰ থাকিব, ক্লাছ 1 to 2। 3 years আপোনাৰ থাকিব, যিটোত আপোনাৰ ক্লাছ থাকিব ইনক্লুড 3 to 5। 3 years যিটো 5+, মানে ছেকেণ্ড 3টোৰ কথা কৈছো, এই 3টোত আপোনাৰ কিমান ইয়াৰ থাকিব, এই 3টোত ইনক্লুড থাকিব আপোনাৰ ক্লাছ 6 to 8, আৰু লাষ্টৰ যিটো 4 লিখা আছে, এইটোত আপোনাৰ 4 years ইনক্লুড থাকিব, ক্লাছ 9 to 12। গতিকে এইকেইটা ষ্টেজ আমাৰ কি হৈ গ'ল, ছেকেণ্ডাৰী, মিডল এজ, তাৰপিছত আমাৰ হ'ল প্ৰিপেৰেটৰী, আৰু একেবাৰে তলৰটো হৈছে আমাৰ ফাউণ্ডেশ্যন ষ্টেজ। আৰু সেইবাবে ইয়াতে ফাউণ্ডেশ্যন ষ্টেজত আপোনাৰ প্লে কিয় ৰখা গৈছে, যিমানে আপোনাৰ ষ্ট্ৰং ফাউণ্ডেশ্যন হ'ব, সিমানে ওপৰত আপুনি ক্ৰিটিকেল থিংকিঙৰ আৰু বেছি এনহেন্স কৰি যাব পাৰিব। গতিকে ষ্টুডেণ্টৰ চইচ অফ চাবজেক্ট, স্কিলফুল এডুকেশ্যন, 360 মানে আপোনাৰ এছেচমেণ্ট, হলিষ্টিক ডেভেলপমেণ্ট, এই গোটেইবোৰ টাৰ্মৰ ওপৰত বেচিকেলি গুৰুত্ব দিছে। গতিকে এই টাৰ্মবোৰ যেতিয়া আপোনালোকে যিকোনো কুৱেশ্যন অৰিয়েণ্টেড বস্তুত পাব, তাৰ পৰা আপুনি ইজিলি আনচাৰ উলিয়াব পাৰিব।
ঠিক আছে বুজি পাইছো আমি এইখিনি বেসিক্যালি NEP 2020 মেইন বস্তু আছিল ইয়াৰ ওপৰত আৰু নতুন বস্তু এড হ'ব কিন্তু সংক্ষিপ্তে ৰিভিজনৰ কাৰণে যদি এই ভিডিওটো আপোনালোকে ইউজ কৰিছে এইখিনি সংক্ষিপ্তে একদম কমানে বস্তু আছিল যিখিনি কিৱৰ্ডছ আপোনালোকৰ মনত থাকিলে আপোনালোকে কিছুমান কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিব ঠিক আছে কিছুমানৰ সৰহভাগে সলভ কৰিব পাৰিব যেনেকৈ মই দেখাই দিছো সো NEP 2020 focuses on প্ৰথমটো কি দিছে ফৰ্মেটিভ এসেসমেন্ট বেসড প্ৰগ্ৰেছিভ কাৰ্ড সামেটিভ এসেসমেন্ট বেসড প্ৰগ্ৰেছিভ কাৰ্ড comprehensive assessment based progressive card বাকি কিটা নাজানিলেও আমি NEP 2020 মই ডাইৰেক্টলি 360 বুলি কৈছিলো গতিকে বাকি কিটাৰ বিষয়ে ইনফৰমেশন নাথাকিলেও আমি এটো গমে পাইছো যে কিৱৰ্ডত যে 360 holistic progressive card থাকিব 360 যদি assessment থাকে সো এখন কাৰ্ড প্ৰিপেয়াৰ হ'ব that will be your holistic progress card বুজি পালে সো দুটা কিৱৰ্ডৰ পৰা আমি ইজিলি সলভ কৰিব পাৰিম নেক্সট কোৱেশ্চনটো কি দিছে what is the structure এটো কোৱেশ্চন খুব এটা কমন কোৱেশ্চন হয় What is the structure of school education as recommended by the National Education Policy 2020? আমি অলপ আগতে পঢ়িলো 5+3+3+4 এটো 534 এনেকা মন ৰাখিব পাৰে আপোনালোকে কাৰেক্ট ফাউন্ডেশন স্টেজ কি আছিল আকৌ এবাৰ ৰিভাইজ কৰিলো আমি ফাউন্ডেশন স্টেজ preparatory stage middle stage আৰু ওপৰত আহিব আপোনালোকৰ secondary stage so foundation stage will be your 5 years যত আপোনাৰ কি থাকিব অঙ্গনবাড়ী থাকিব আৰু 2 ইয়াৰ্স আপোনাৰ ক্লাস 1 and 2 থাকিব তাৰ ওপৰত আপোনাৰ আহিব প্ৰিপাৰেটৰি ষ্টেজ যেটো 3 বছৰ থাকিব যত আপোনাৰ ক্লাস 3 ৰ পৰা 5 লৈকে আহিব তাৰপিছত আপোনাৰ মিডল এজত আমি কি দেখিবলৈ পাইছো মিডল এজত another 3 years মানে ক্লাস 6 to 8 আৰু সেকেন্ডাৰী ষ্টেজত আপোনাৰ 4 বছৰ অৰ্থাৎ ক্লাস 9 to 12 এটা দুটা লেভেল যদি আপুনি কম্পেয়াৰ কৰে তেতিয়া আপোনালোকে দেখিবলৈ পাব এই গ্যাপটো অঙ্গনবাড়ী এণ্ড প্লে স্কুলৰ ষ্টেজেৰে কমপ্লিট কৰা গৈছে এই যেটো 10 ইয়াৰ আছিল এইটো দুটা ভাগ কৰা গৈছে আৰু ওপৰৰ ইয়াৰ পৰা এটা ইয়াৰ নি এটো এড আপ কৰা গৈছে ঠিক আছে যে এইটো আছিল কম্পাৰিজন বুজি পাইছো আমি আপোনালোকে ভিডিওটো পজ কৰি লব যি সকলে মানে বেসিক্যালি আনসার কৰি আছে ঠিক আছে নেক্সট কোৱেশ্চন কি কৈছে according to NEP 2020 what is the full form of ইয়াতে হ'ব ফুল ফর্ম পিওর সুধিছে আমাৰ ECCE ECC ৰ ফুল ফর্ম সুধিছে ফুল ফর্ম কি হ'ব education of a caring child in elementary class of child educational class for caring early childhood care and education so question number 4 answer number option number 4 is the correct answer ECCE is early childhood care and education যেটো আমাৰ ফাউন্ডেশন ষ্টেজৰ লগত এসোসিয়েট হৈ আছে আপোনাৰ ঠিক আছে নেক্সট National Education Policy focuses on এইটো আমি বাৰে বাৰে এটা বস্তু পঢ়ি আহিছিলো আগৰ পৰা ইনফ্যাক্ট আমাৰ যেটো আমাৰ কাৰিকুলাম ফ্ৰেমৱৰ্ক আছিল তাতো মাল্টিলিঙ্গুয়ালিজম অৰ্থাৎ বহুভাষিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল গতিকে ইয়াতে আমি এটা ক্লাছৰুম কিমান ডাইভাৰ্স মানে ল্যাঙ্গুৱেজৰ বনাব পাৰো যাতে তাৰ পৰা ষ্টুডেন্টে ইজনৰ পৰা সিজনে কি কৰিব পাৰে শিকিব পাৰে গতিকে এইটো মাল্টিলিঙ্গুয়ালিজম হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে আৰু চাওক ইয়াতে standardized curriculum বা standardized assessment ইয়াৰ ক্ষেত্ৰত আমি 360 পঢ়িছো মনত আছে নে নাই কাৰিকুলামৰ ক্ষেত্ৰত মই কি কৈছো কাৰিকুলাম should be flexible not the rigid one then question number 5 which of the following is not promoted by National Education Policy 2020 in context of education of students with disabilities কোনটো হয় উত্তৰ উলিয়াব আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেন্ট বক্সত জনাব ঠিক আছে ক্লাসটো কাৰোবাৰ ফাৰ্স্ট পালে অকণ স্লো কৰি ল'ব আৰু আজিৰ ভিডিওতে শেষৰ কোৱেশ্চন as per National Education Policy 2020 assessment of learners should include the progress as well as uniqueness of learner in এতিয়া এটো বস্তু এই কোৱেশ্চনটোৰ জৰিয়তে কৈছো সো আমি কি পাইছো all aspects of development পাইছো of a child এই যে all aspects of development of a child পাইছো এইটো National Education Policy তিনিটা মেইন ডমেইন ৰূপে ক্লাসিফাই কৰিছে কি cognitive affective and psychomotor domain ঠিক আছে এইটো কাৰেক্ট হ'ব cognitive মানে আমি জানো মস্তিষ্ক যিটো আমাৰ ব্ৰেইনৰ লগত এসোসিয়েট হৈ থাকিব গতিকে মস্তিষ্কৰ বিকাশ affective মানে বুলি ক'লে ইমোশনাল ডেভেলপমেন্ট বুলি ক'ব পাৰে ইমোশনাল অ্যাটাচমেন্ট psychomotor মানে your physical domains ঠিক আছে গতিকে আপোনাৰ মেন্টালি আপোনাৰ কগনিটিভলি মানে আপোনাৰ মস্তিষ্কৰ পৰা মনৰ পৰা আৰু দেহৰ গতিকে গোটেই যিবোৰ ডেভেলপমেন্ট হেতুৰ প্ৰতি ফোকাস ক'ত কৰিছিল
নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত ফ'কাছ কৰিছিল। চ' কৈছে ইয়াত নট অনলি এজন ব্যক্তিৰ আমি কগনিটিভ ডেভেলপমেণ্টকে ফ'কাছ নকৰোঁ। ইয়াত আমি এটা চাইল্ডৰ কগনিটিভৰ লগতে আমি ইম'চনেল ডেভেলপমেণ্টত ফ'কাছ কৰিম, এটা চাইল্ডৰ আমি শাৰীৰিক ডেভেলপমেণ্টকো ছাপৰ্ট কৰিম। ল অফ ৰেডিনেছ আপোনালোকৰ মনত আছে? যেতিয়া আমি কোনোবা এটা বস্তু শিকাৰ ক্ষেত্ৰত ৰেডি নহম, তেতিয়া এইটো কগনিটিভ হওক বা বেলেগ হওক, সেই বস্তুবোৰ আমাৰ কেতিয়াও মনত নাথাকে। গতিকে ইয়াতেও সেই বস্তুটোৰ ওপৰতে ফ'কাছ কৰা গৈছে যে এটা চাইল্ডৰ আমি ফিজিকেলি, মেণ্টেলি বা আমি তাৰ কি কগনিটিভলি গোটেইবোৰ আসপেক্টকে ডেভেলপ কৰা ট্ৰাই কৰিম। চ' অপশ্যন নম্বৰ চি উইল বি দ্য কাৰেক্ট আনচাৰ। অ'কে? চ' আজিলৈ ক্লাছত ইমানখিনিয়ে আছিল। সংক্ষিপ্তে হ'লে ক্লাছ সৰুৱে হ'ব লাগিব। সংক্ষিপ্তে কৰি যদি মই 1 ঘণ্টা দীঘলীয়া কৰোঁ, ই সংক্ষিপ্তে নহ'বগৈ। গতিকে আশা ৰাখিছোঁ ক্লাছটো এজ এ ৰিভিজন ক্লাছ আপোনালোকৰ যথেষ্ট সহায় হ'ব। কীৱৰ্ডছ কেইটা মই দিছোঁ, আপোনালোকে দুবাৰ চাব, কীৱৰ্ডছ কেইটা মুখস্থ ৰাখিব। ট্ৰাষ্ট মি, আপুনি কীৱৰ্ডছ কেইটাৰ পৰাও বহু আনচাৰ চল্ভ কৰিব পাৰিব। ঠিক আছে? চ' আজিলৈ এৰিছোঁ সকলোকে। পুনৰাই লগ পাম নতুন এটি ক্লাছৰ সৈতে। তেতিয়ালৈ ভালদৰে থাকিব। ধন্যবাদ।